মাছ দেখি হয়তো আপুনি ভাবিব পাৰে কিয় আজি মই মাছ দেখাইছোঁ। ৰ'ব সকলোবিলাক কম, কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাছ কিন্তু একেবাৰে খাটি লোকেল, নিজৰ পুখুৰীৰ মাছ। আৰু এইফালে দেখিছে আলু, বেঙেনা, কোমোৰা সকলোবিলাক কাটি আছে, কিন্তু পিকনিক বুলি নাভাবিব। ৰ'ব কৈয়ে দিছোঁ, মানে আমাৰ শ্ৰীমতী ডিৰাগ চাৰিআলিৰ মাকৰ ঘৰত আজি নতুন খাইছে। পিছে দিনত মইহে থাকিব নোৱাৰিলোঁ, বিশেষ এটা কামত তিনিচুকীয়া নগৰলৈ যাবলগীয়া হোৱাত। আৰু মই তিনিচুকীয়াত থাকোঁতেই শ্ৰীমতীয়ে এইফালে মানে ভিডিঅ' কৰি থৈছে। আৰু সন্ধিয়া সময়ত মই ঘৰ আহি পোৱাত কৈছে বোলে ভিডিঅ'টো বনাই দিব লাগে। আমাৰ ফালে নতুন খালে এইবিলাক চব্জিয়েই চলে, মানে ৰঙালাও, বেঙেনা, কোমোৰা, আলু এইবিলাকে। এইফালে ডাঙৰ মাছ কাটি আছে, ডাঙৰ মাছ বোলে কেইবাজনীও পালে। এতিয়া আহোঁ আচল কথালৈ। এয়া দেখিছে হাঁহ নহ'লেনো কিহৰ নতুন খোৱা। হাঁহ পখিয়াই পাখিবোৰ অকণমান জুইত পুৰি খাবলৈ সঁচাই মজা। এয়া বোলে ন-পুৰুষৰ সকাম, লগতে বোলে নতুন খোৱাও লগাই দিয়ে। আমাৰ কিন্তু নিয়মবিলাক অলপ বেলেগ। আৰু এইফালে ভকতসকলে খুব সুন্দৰকৈ ভাত বনাই আছে। আৰু ভকতে বনোৱা ভাত চব্জি খাবলৈও বহুত টেষ্টি। আৰু এইফালে খুলখালীহঁতে খুৰীদেউহঁতে খুব সুন্দৰকৈ কাটি আছে আলু। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু ভিডিঅ' কৰাত ব্যস্ত। ঢেৰ চব্জি দেখি একেলগে বনাব বুলি নাভাবিব, বেলেগ বেলেগকৈ বনাব। এয়া দেখিছে ঔটেঙা আৰু এইফালে আমাৰ ৰুমি পেহী। এতিয়া হৈ গ'ল সময় সেৱা কৰাৰ, গতিকে সকলোৱে খুব সুন্দৰকৈ ভকতসকলক সেৱা জনাইছে। ভকতক মানে সেৱা কৰাৰ পিছতহে মানে খানাটো খাব পাৰি। এয়া হৈছে আমাৰ অসমীয়াসকলৰ নিয়ম, আৰু আমি সকলোৱেই পূৰ্বৰ পৰা পালন কৰি আহিছোঁ। সকলোকে কলপাতত অন্নমুঠি ল'বলৈ আগবঢ়াই দিছে, আৰু লগতে চুঙাৰ পানী খাবলৈও চাগে বহুত টেষ্টি। এতিয়া মানে সকলোৱে খোৱাত ব্যস্ত, আৰু বেছি নেদেখাওঁ, লোভ লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।